13 साल से ज्ञान में चल रहा हूँ और ज्ञान से पहले जो भक्ति मार्ग में था तो उस समय के जीवन और आज के जीवन में बहुत कुछ फर्क है। उस समय तक कुछ दिखाई नहीं दिया थे सकते, लेकिन अभी यहाँ पे आने के बाद हमें रियल लाइफ पता चला कि कितने भाग्यवान हैं यहाँ पूरे संसार में बाबा ने हम जैसे बच्चों को चुना है। ऐसे करोड़ों लोग और भी हैं जो अभी दिशाएं चल रहे हैं, लेकिन हमें बाबा अपना बना के सही मार्ग पे चला है, हमारा लक्ष्य बता दिया है। और अभी मीडिया बिजनेस में संस्था के साथ सहयोग कर रहा हूँ, जहाँ जहाँ प्रोग्राम होता है वहाँ जाकर सेवा देता हूँ। अब बाबा ने एक छोटा सा बिजनेस भी दिया है, वो भी संभाल रहे हैं, दोनों काम चल रहे हैं। लेकिन सबसे ज़्यादा इच्छा ये होता है कि बाबा की सेवा में ही सब कुछ लग जाए और इसके बाद फिर समय नहीं है। जैसे बाबा हर मुरली में हर समय कहता है कि बच्चे बहुत कम समय रह गया है, अभी साधारण पुरुषार्थ नहीं, अभी तीव्र पुरुषार्थ में हमें आगे चलना है। तो अगर तीव्र पुरुषार्थ में चलना है तो उस हिसाब से हमें प्लानिंग करके आपकी नए स्थान पे और भी नए बच्चे मिलते हैं, नए फुलवाड़ी में, और बहुत अच्छा रूहानियत की खुशबू आती है। ये हर बार बड़ी हमारे लिए बाबा पढ़ाई पढ़ाते हैं और नई शिक्षा बाबा और बाबा और सुख सागर खीर सागर लेटे हुए, तो हम सब लेटे हुए खीर सागर में लेटे हुए। हम कुछ नहीं करना है, हमें बस उस खीर सागर में। हेलो बंधुসকল नमस्कार। आज मैं भिडिओ आपलोक स्वागतम जानाइছো। आज एटा आसलते मैं आज रातिपुৱা सेन्टार गलो, फोनटे थৈ আহিलेगो और इमान बरषुण यात देखो आमार फाले भाईहत आहिছিলে और ताते आज योग भर्तिও আছে, চাই লওঁ মই যদি যাব পাৰো তো যামেই। অকমান গাটোৰ হেৰি নাই, মানে ইমান ঠিকো নহয়, তথাপি উপায় নাই আজি সেইকাৰণে মানে বেটি ওচৰলৈ দাদাকে পঠাইছো। এতিয়া সি যাবলৈ ওলাইছে, ডিগবৈলৈ যাব। এয়া আৰু এতিয়া কংকিৰ মামি নতুন নতুন বোৱাৰী ক'ত হয় ঘৰটো তোমাৰ? মোৰ ঘৰ এই ৰূপাই ৰজাগড়। ৰূপাই ৰজাগড়, ধুনীয়া। এইজনী আৰু আমাৰ কংকিয়ে দেখিয়ে থাকে চবে। ভেন্দি ফ্ৰাই কৰিছোঁ, এয়া দেখিছেনে? আৰু এইফালে ভাত পাতিছোঁ, কৰি আছোঁ কাম। এতিয়া খানা বনাই আছোঁ। আজি ফোনটো ধুনুৰ ওচৰলৈ গৈছে, তাকে আহি পাব এতিয়া, সি ভাত খাবহি, সেইকাৰণে বনাইছোঁ। আৰু আজি ওচৰতে আছিলে আমাৰ বেটেজনীৰ ঘৰত আছিলে, আজি খোৱাকৈ মাতিছে। এতিয়া চাওঁ কি কৰোঁ। ময়ো আছিলে মানে জিটিবোৰটো নাখাওঁহে, সেইটো কাৰণে চাই লওঁ কি কৰোঁ, কেনেকৈ কৰিব পাৰোঁ। এতিয়া তথাপি বনাই থৈছোঁ, ফোনটো আহি পাবহি এতিয়া। দাইলটো হৈ গ'ল, এতিয়া ভেন্দি ভাজিছোঁ। আমি এতিয়া ওলালোঁ এইখিনিতে। এতিয়া আচলতে কি বুলি কয়, এয়া মই কৈছিলোঁ ন আপোনালোকক আজি আমাক হেৰি খাবলৈ মানে মাতিছে বুলি, তালৈ যাবলৈ ওলাইছোঁ। এতিয়া ফোনটো আহি পালেহি। আচলতে মই নাজানো কি কৰোঁ এতিয়া। ফোনটোৱে ক'লে, মই ফোনটোৰ কাৰণে সেই গুমুহঁত চব ৰখি আছে, আমি আচলতে একেলগে যাওঁ বোলো গোটেইকেইটা। এতিয়া ৰেডি হৈ গ'লোঁ ধুনীয়াকৈ একদম চব। আজি মেখেলা চাদৰ ধুনীয়াকৈ পিন্ধিছোঁ, অকণমান দেখাওঁ দেই। এইযোৰ বহুত দিনৰ পুৰণা মেখেলা চাদৰ হয় আচলতে। একযোৰ পেণ্ট দেখিছেনে? এইটো বহুত দিনৰ মূৰত পিন্ধোতো, সেইকাৰণে ভাল লাগে নিজকে। এনে ধৰক পিন্ধা নহয় আচলতে এবাৰ, এনেকৈ আৰু কেতিয়া বহুত দিনত পিন্ধি দিওঁ, ভাল লাগে। আচলতে আহিলোঁগৈ এতিয়া। আজি মই কৈছিলোঁ নহয় আচলতে কাশ্মীৰে ৰিজাল্ট ভাল কৰিলে। আজি তাৰ ফূৰ্তিত আছিলে মাকহঁতে, সেইকাৰণে আজি মাক দেউতাকৰো আজি মেৰেজ এনিভাৰ্চাৰী হেৰি আছিলে বোলে, সেইটো কাৰণে আজি ধুনীয়াকৈ সকলোকে খোৱালে আৰু ভাল লাগিলে গৈ, সাংঘাতিক ভাল লাগিলে গৈ। তাত খাই কৰি আহি এতিয়া আহি পালোঁহি ঘৰ।
আৰু বিশেষকৈ বৰষুণো আকৌ আহিছে এতিয়া আকৌ বৰষুণ পৰিব এতিয়া এতিয়া অকণ বহি আছোঁ এতিয়া তাকে অলপ পিছত অকণ য়োগ কৰি ল'ম আজি আচলতে দিনটো মানে কি ক'ম ৰাতিপুৱাতে আজি মই আপোনালোকে হয়তো দেখিবই অকণমান চেণ্টাৰলৈ গৈছিলোঁ চেণ্টাৰৰ হয়তো অকণমান দেখাইছোঁ তাৰপিছত আজি উভতি আছিলে উভতিটো মই যাব নোৱাৰিলোঁ আৰু বিশেষকৈ অকণমান অসুবিধাও আছিলে সেইকাৰণে আচলতে মই যোৱা নাই আচলতে সেইকাৰণে আজি তাত আমাৰ কোন আহিব হাত দাঙিব কৈছিলে মই জানোৱেই সেইকাৰণে মই আচলতে হাতটো লগাও নাছিলোঁ আৰু বিশেষকৈ দেৰি হৈছে আগৰ ফোনটোতো ধুনুমাইনাৰ ওচৰলৈ গৈছিলে ধুনুমাইনাক লগ কৰি আহিলে ধুনুমাইনা আমাৰ ধুনুমাইনা এটা কথা হাঁহি উঠিছে কি কৰিছে বোলে অহাৰ টাইমত তাইক কিবা কিবি খাবলৈ মন গৈছে হোটেলত লৈ গৈছে বোলে দাদাকে তাৰপিছত তাতে অকণমান কান্দিছে আৰু দাদাকক দেখুৱাই তাৰপিছত অহা সময়তো অকণমান চকুপানী মুচিছে বোলে তাৰপিছত দাদাকে আকৌ কি শিকাই থৈ আহিছে ইমান হাঁহি উঠাৰ কথা দাদাকে কৈছে হেৰি ধুনুমাইনা পঢ়া সময়ত ইমান ভালকৈ পঢ়িবি নহয় পুৰা পঢ়িবি কিন্তু আৰু যে বদমাছ কৰা সময়ত বোলে পুৰা বদমাছ কৰিবি বহুত বদমাছ কৰিবি তাৰপিছত মোক আহি কৈছে মা ধুনুমাইনাক শিকাই থৈ আহিছে মই কৈছোঁ কেলৈ তেনেকৈ শিকাইছে সেইটো এইটো কি কৰিবলৈ সিহঁতে জানো কি সিহঁতেতো ওলাব নোৱাৰে কি সিহঁতেতো কৰিবই ন অকণমান বদমাছ কৰক বোলে চব কি শিকাই থৈ আহিছে আচলতে সি নিজেও হোষ্টেলত থকা যে সেইকাৰণে কৈছে হেৰি পঢ়া সময়ত ভালকৈ পঢ়িবি আৰু মানে বদমাছ কৰা সময়ত বোলে বহুত বদমাছ কৰিবি দেখিছে কেনেকৈ শিকাই থৈ আহিছে ককায়েকে তাৰপিছত সেয়া আহি পালোঁ আমি গোটেইকেইটা এতিয়াই মাত্ৰ সি আকৌ ওলাই গৈছে এইখিনিতে কোনোবা তাৰ লগৰ বন্ধুৰ বায়েকৰ আজি বাৰ্থডে আছে বোলে এই মাত্ৰ ওলাই গৈছে আকৌ যাওক আৰু পঠাই দিলোঁ তাৰপিছত আৰু মই এতিয়া কেনেকণ বহি আছোঁ অকণমান য়োগ কৰিম এতিয়া য়োগৰ টাইম হ'ব এতিয়া চাহ খাই ভাবিছিলোঁ এতিয়া তাৰপৰা আহি আকৌ মোৰ লগৰজনীৰ ঘৰত সোমালোঁ তাতে চাহ তাহ খাই আহিলোঁ সেইকাৰণে চাহ তাহ এতিয়া একো নাখাওঁ এতিয়া অকণমান য়োগেই কৰিম এয়াই আছিলে আজি ভিডিঅ'টো আছিলে সেই ভিডিঅ'টো আজি বহুত একো হেৰি কৰি বনোৱা নাই আৰু এটা কথা ইণ্টাৰেষ্টিং কথা ধুনুৱে অথনি মোৰ লগত কথা পাতিছিলে দাদাকে যেতিয়া তালৈ গৈছিলে লগাই দিছিলে তাই কি কৰিছে জানেনে তাই খুব মৰমৰ সেই মংমঙক বগাটো হেপিক সিহঁতক চাবৰ কাৰণে মোক কৈছে মা সিহঁতক অকণ ভিডিঅ' কলিং কৰি সিহঁতক দেখুওৱা নাই তাৰপিছত তাই ভিডিঅ' কলিংটো কৰিলে মোৰ লগত অকণ কথা পাতিছে কাটি তাৰপিছত আৰু সিহঁতক চালে তাৰপিছত তাই মানে তাইক সঁচাকৈ মই কি হ'ল তাত থাকোঁতে এতিয়া তাইক বগা বগা দেখিছোঁ তাইক মই ক'লোঁ নহয় না তুমি বগা হৈছে ইমান ফূৰ্তি পাইছে মই সঁচাকৈ বগা হৈছোঁ ন একদম খুব ভাল পাইছে আৰু মনটো তাই এনেও কৈ থাকে ন মোক কেলৈ ক'লা জন্ম দিলা তেনেকৈ তাই মোক এনেও কয় কথাটো সেইকাৰণে আজি তেনেকৈ কৈছে যে তাই একদম সাংঘাতিক ফূৰ্তি শিকাব এয়াই আছিলে আজি মোৰ ভিডিঅ'টো আপোনালোকক ক'লোৱে আৰু কিখিনি কথা কওঁ যিখিনি আছিলে গোটেইখিনি কৈ দিলোঁ ঠিক আছে আজি নহ'লে মোৰ ভিডিঅ'টো মই ইমানতে ৰাখোঁ আকৌ মই নেক্সট ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ নমস্কাৰ